হাই হেল্ল' নমস্কাৰ ৱেলকাম বেক টু মাই ইউটিউব চেনেল। আজি ওলাব হৈছে জিকে। ভাৰতীয় বাতৰি কাকত দিৱস কেতিয়া উদযাপন কৰা হয়? অপশ্যন 27 জানুৱাৰী, 29 জানুৱাৰী, 31 জানুৱাৰী, 25 জানুৱাৰী। এনচাৰ হয় 29 জানুৱাৰী। ছেকেণ্ড কুৱেশ্যনটো হৈছে ক'ত আছে অষ্টম দিন আৰম্ভ হোৱা নাগোবা জাতাৰা মেলা? অপশ্যন আছে কেৰালা, তামিলনাডু, তেলেংগানা, নন অফ দিছ। শুদ্ধ উত্তৰটো হৈছে তেলেংগানা। নম্বৰ 3 কুৱেশ্যন, শেহতীয়াকৈ হুই কোনখন দেশক মেলেৰিয়া মুক্ত ঘোষণা কৰিছে? তুৰ্কী, পোলেণ্ড, জৰ্জিয়া, নন অফ দিছ। উত্তৰটো হৈছে জৰ্জিয়া। নম্বৰ 4 কুৱেশ্যন হৈছে অসমৰ মুখ্যমন্ত্ৰী ঘোষণা অনুসৰি ৰাজ্যৰ দ্বিতীয় ৰাজধানী চহৰ কোনখন? নলবাৰী, তেজপুৰ, যোৰহাট, ডিব্ৰুগড়। শুদ্ধ উত্তৰটো হৈছে ডিব্ৰুগড়। নম্বৰ 5 কুৱেশ্যন, পিনে আমি আগবাঢ়িছোঁ। কোনখন ৰাজ্যত আন্তঃৰাষ্ট্ৰীয় সৰস্বতী উৎসৱৰ আয়োজন কৰা হয়? অপশ্যন আছে উত্তৰাখণ্ড, উত্তৰ প্ৰদেশ, হাৰিয়ানা, মহাৰাষ্ট্ৰ। শুদ্ধ উত্তৰটো হৈছে হাৰিয়ানা। ইয়াৰ পিছত আহিব নম্বৰ 6 কুৱেশ্যন, অসমৰ জাতীয় উৎসৱ বিহুৱে কেতিয়া গিনিছ ৱৰ্ল্ড ৰেকৰ্ড অন্তৰ্ভুক্ত কৰিবলৈ সক্ষম হৈছিল? অপশ্যন আছে 10 এপ্ৰিল 2023, 16 এপ্ৰিল 2023, 14 এপ্ৰিল 2023, 1 এপ্ৰিল 2023। শুদ্ধ উত্তৰটো হৈছে 14 এপ্ৰিল 2023। নেক্সট কুৱেশ্যন, বৰ্তমান ভাৰতৰ মুখ্য নিৰ্বাচনী আয়ুক্ত CEC গৰাকী কোন? ৰাজীৱ কুমাৰ, প্ৰকাশ ৰাৱত, সুনীল আৰোৰা, VS সম্পথ। এনচাৰ হৈছে শুদ্ধ উত্তৰটো ৰাজীৱ কুমাৰ। নেক্সট কুৱেশ্যন, কোনখন ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে শেহতীয়াকৈ পৰীক্ষাগাৰ উদ্বোধন কৰিলে? অপশ্যন আছে কেৰালা, অসম, বিহাৰ, তেলেংগানা। শুদ্ধ উত্তৰটো হৈছে তেলেংগানা। শুদ্ধ উত্তৰ। নেক্সট কুৱেশ্যন, লেজিম কোন ৰাজ্যৰ পৰম্পৰাগত লোকনৃত্য? তামিলনাডু, মহাৰাষ্ট্ৰ, ৰাজস্থান এণ্ড কৰ্ণাটক। শুদ্ধ উত্তৰটো হৈছে মহাৰাষ্ট্ৰ। নেক্সট কুৱেশ্যন হৈছে শেহতীয়াকৈ কোনটো প্ৰতিষ্ঠানে চিলুমেট চন্দ্ৰৰ মাটিৰ পৰা চিলিকন কাৰ্বাইড উলিয়াইছে? IIT বম্বে, IIT কানপুৰ, IIT মাদ্ৰাছ, IIT দিল্লী। শুদ্ধ উত্তৰটো হৈছে IIT মাদ্ৰাছ। আজিলৈ ইমানেই আছিল। ভাল পালে যদি সকলোৱে চেনেলটো লাইক কৰিব, কমেণ্ট কৰিব কেনেকুৱা পালে, কি কমি বেছি আছে, আৰু ভাল পাইছে যদি আগলৈ শ্বেয়াৰ